নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই দেৱব্ৰত কাকতি। শাৰদীয় দুৰ্গা পূজাৰ আজি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গা ষষ্ঠীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যবাসীৰ শাৰদীয় দুৰ্গা পূজাৰ উৎসাহ স্তিমিত হৈছে। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যখন শোকাচন্ন হৈ থকাৰ মাজতে জনসাধাৰণে পৰম্পৰাগত ৰীতি নীতিৰে দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ আশীষ বিচাৰি আৰাধনা কৰিবলৈ সাজু হৈছে। ইতিহাস প্ৰসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা আড়ম্বৰবিহীনভাৱে যথাবিহিত ৰীতি নীতিৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰিছে। লখিমপুৰ জিলাৰ মূল নগৰকে ধৰি ঢকুৱাখনা, লালুক, বিহপুৰীয়া, নাৰায়ণপুৰ আদি স্থানৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰা প্ৰতিষ্ঠানসমূহে এইবেলি শতাধিক প্ৰতিমা নিৰ্মাণ কৰিছে। লখিমপুৰ নগৰত বিগত প্ৰায় 50 বছৰ ধৰি দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰা নটৰাজ শিল্পালয়ে এইবাৰ 30খন প্ৰতিমা নিৰ্মাণ কৰে। তেনেদৰে নগৰখনৰ অন্য এখন প্ৰতিমা নিৰ্মাণ প্ৰতিষ্ঠান মিলন শিল্পীয়ে 20খন প্ৰতিমা নিৰ্মাণ কৰাৰ লগতে লালুকৰ মা শীতলা প্ৰতিষ্ঠানে 30খন দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে। এইবাৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত সদৰ থানা এলেকাত 50টা স্থানত দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। ইয়াৰে 32খন পূজা উত্তৰ লখিমপুৰ পৌৰসভাৰ এলেকাৰ। তেনেদৰে ঢকুৱাখানা সমজিলাত 12খন স্থায়ী অস্থায়ী পূজাৰ উপৰি লালুক, বিহপুৰীয়া, বান্দৰদেৱা আৰু নাৰায়ণপুৰ থানা এলেকাত 1.5 শতাধিক স্থায়ী অস্থায়ী স্থানত দুৰ্গোৎসৱ উদযাপন কৰা হৈছে বুলি বাতৰি পোৱা গৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে এই ঘটনা সন্দৰ্ভত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 6 অক্টোবৰৰ পূৰ্বে অসমত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়ে। এই ঘটনাৰ ন্যায় বিচাৰ নোহোৱালৈকে অসম চৰকাৰ ক্ষান্ত নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাইজক আইন হাতত তুলি নল'বলৈ অনুৰোধ জনায়। তদুপৰি উৰা বাতৰিত পতিয়ন নাযাবলৈ মুখ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়। ডক্টৰ শৰ্মাই এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত এজন ন্যায়াধীশৰ নেতৃত্বত এখন ন্যায় সমিতি গঠন কৰিবলৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে দুয়োগৰাকী অভিযুক্তৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লুক আউট নটিচ জাৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্ত যথেষ্ট আগবঢ়া বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে ছিংগাপুৰত থকা ভাৰতৰ 8জন প্ৰৱাসী অসমীয়ালৈ জাননী জাৰি কৰিছে। 6 অক্টোবৰৰ ভিতৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু বাকী কেইজনকো অসম আৰক্ষীৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি তেওঁৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ 3গৰাকী সদস্যই এজাহাৰ দাখিল কৰে। ইমেইল যোগে CID-লৈ এই এজাহাৰ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ আগত পৰিচয় কৰি দিয়াৰ মানসেৰে ৰাজ্য চৰকাৰে শিল্পীগৰাকীৰ জীৱনী বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছে। অসম বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষই কালি শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহৰ পৰা এই কথা ঘোষণা কৰে। লখিমপুৰ জিলাৰ পূব তেলাহীৰ এচেৰাকটা গোৱালবাৰীত সোৱণশিৰি নৈৰ ধাৰাবাহিক খহনীয়াৰ ফলত শ পৰিয়ালৰ ঘৰ বাৰী কৃষিভূমি জাহ গৈছে। গৰাখহনীয়াৰ স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ, জলসম্পদ বিভাগ, জনপ্ৰতিনিধিয়ে আজিকোপতি কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত ৰাইজে অলপতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ধলপুৰ খণ্ড প্ৰাথমিক চিকিৎসালয় আৰু বিহপুৰীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অংশ হিচাপে বিহপুৰীয়া বিধানসভা সমষ্টিৰ যক্ষ্মা ৰোগীসকলক নিক্ষয় মিত্ৰৰ দ্বাৰা সমষ্টিটোৰ অন্তৰ্গত নাৰায়ণপুৰৰ জৰাবাৰীস্থিত জ্যোতি সংগমত অলপতে পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে যোৱা 27 ছেপ্টেম্বৰত সন্মিলনৰ এখন কাৰ্যনিৰ্বাহক সভা জিলা সন্মিলনৰ সভাপতি ভূপেন দলেৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীৰ লগতে স্মৃতিগ্ৰন্থৰ অগ্ৰগতি সম্পৰ্কেও আলোচনা কৰা হয়।
বিহপুৰীয়া নগৰৰ নিচেই সমীপৰ ১ নং মৰিচা পথাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ ভাগি ১ আৰু ২ অক্টোবৰত পালন কৰা হ'ব। ১ নং মৰিচা পথাৰ আৰু কাৱৈমাৰীৰ গাঁৱৰ যৌথ উদ্যোগত অনুষ্ঠিত হ'ব এই মহোৎসৱ। ইপিনে বিহপুৰীয়াৰ সমীপৰ পূব দিক্ৰং খোৰা শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত বৃহত্তৰ অঞ্চলবাসীৰ সহযোগত অহা ১ অক্টোবৰৰ পৰা ৭দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্ম জয়ন্তী পালন কৰাৰ আয়োজন চলিছে। লখিমপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সৃষ্টিয়ে ৰূপালী জয়ন্তীৰ সামৰণি বৰ্ষত নাট মহোৎসৱৰ আয়োজন কৰিছে। অহা ১০ আৰু ১১ অক্টোবৰত লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দুদিনীয়াকৈ এই নাট মহোৎসৱ অনুষ্ঠিত হ'ব। নাট মহোৎসৱত দীপক মহন্তৰ ৰচনা আৰু দেৱপ্ৰতিম বৰাৰ পৰিচালনাৰে উলংগ ৰজা আৰু শৈলেন বৰাৰ ৰচনা আৰু পৰিচালনাৰে শিশুনাট আচুৰ মঞ্চায়ন হ'ব। ৰেণুমণি গগৈৰ ৰচনা আৰু পৰিচালনাৰে কেৱল মহিলা চৰিত্ৰৰ বোৱাৰী নামৰ নাটকখনিও প্ৰদৰ্শিত হ'ব বুলি জানিব পৰা গৈছে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।